প্ৰথম প্ৰশ্নটো অসমৰ বৰ্তমান বিত্ত আৰু সমাজ কল্যাণ বিভাগৰ মন্ত্ৰীগৰাকী হ'ল, চাৰিটা অপশ্যন দিয়া আছে। এ অজন্তা নেওগ, বি বিমল বৰুৱা, চি অশোক সিংহল, ডি অতুল বৰা। শুদ্ধ উত্তৰটো হ'ব অজন্তা নেওগ। দুই নম্বৰ প্ৰশ্নটো আলি আই লৃগাং কোনটো জনগোষ্ঠীৰ উৎসৱ? বড়ো, এ বড়ো, বি তিৱা, চি মিচিং, ডি কাৰ্বি। শুদ্ধ উত্তৰটো হ'ব চি মিচিং। তিনি নম্বৰ প্ৰশ্নটো ভাৰতৰ ৰাষ্ট্ৰীয় খেল হ'ল এ হকী, বি কাবাডী, চি ক্ৰিকেট, ডি বেডমিণ্টন। শুদ্ধ উত্তৰটো হ'ব এ হকী। 4 নম্বৰ বুঢ়ী আইৰ সাধুৰ লেখক হ'ল এ জ্যোতিপ্ৰসাদ আগৰৱালা, বি লক্ষ্মীনাথ বেজবৰুৱা, চি নৱকান্ত বৰুৱা, ডি নলিনীবালা দেৱী। শুদ্ধ উত্তৰটো হ'ব বি লক্ষ্মীনাথ বেজবৰুৱা। 5 নম্বৰটো তলৰ কোনগৰাকী ধনী কবি? এ আনন্দ চন্দ্ৰ আগৰৱালা, বি ৰঘুনাথ চৌধুৰী, চি বিনন্দ চন্দ্ৰ বৰুৱা, ডি যতীন্দ্ৰনাথ গোস্বামী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি বিনন্দ চন্দ্ৰ বৰুৱা। 6 নম্বৰ প্ৰশ্নটো তলৰ কোনগৰাকী ব্যক্তিক অসমৰ সিংহ পুৰুষ বুলি জনা যায়? এ গোপীনাথ বৰদলৈ, বি ৰাধা গোবিন্দ বৰুৱা, চি তৰুণৰাম ফুকন, ডি নবীন চন্দ্ৰ বৰদলৈ। শুদ্ধ উত্তৰটো হ'ব বি ৰাধা গোবিন্দ বৰুৱা। 7 নম্বৰ প্ৰশ্নটো 2020 চনৰ টকিঅ' অলিম্পিকত সোণৰ পদক লাভ কৰা নীৰজ চোপ্ৰাৰ তলৰ কোনটো খেলৰ লগত জড়িত? 4টা খেল দিয়া আছে। ডিস্কাছ থ্ৰ', বি ভাৰোত্তোলন, চি বক্সিং, ডি জেভলিন থ্ৰ'। শুদ্ধ উত্তৰটো হ'ব ডি জেভলিন থ্ৰ'। 8 নম্বৰটো প্ৰথম আহোম স্বৰ্গদেউ হ'ল, ইয়াত এ দিয়া আছে চুহুংমুহুং, বি চুকাফা, চি চুডাংফা, ডি লাচিত বৰফুকন। শুদ্ধ উত্তৰটো হ'ব চুকাফা, চাওলুং চুকাফা, স্বৰ্গদেউ চাওলুং চুকাফা। ধিং এক্সপ্ৰেছ বুলি খ্যাত খেলুৱৈগৰাকী হ'ল এ লাভলীনা বৰগোহাঁই, মেৰী কম, চি হিমা দাস, ডি মীৰাবাই চানু। শুদ্ধ উত্তৰ হ'ব চি হিমা দাস। 10 নম্বৰ প্ৰশ্নটো বিশ্বৰ আটাইতকৈ সুখী দেশ বুলি ৰাষ্ট্ৰসংঘই ঘোষণা কৰা দেশখন হ'ল এ আয়াৰলেণ্ড, বি ফিনলেণ্ড, চি গ্ৰীণলেণ্ড, ডি ছুইজাৰলেণ্ড। শুদ্ধ উত্তৰটো হ'ব বি ফিনলেণ্ড। 11 নম্বৰ প্ৰশ্নটো অৰ্থশাস্ত্ৰৰ লেখক হ'ল এ ব্যাসদেৱ, বি কৌটিল্য, চি চন্দ্ৰগুপ্ত মৌৰ্য, ডি কালিদাস। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি কৌটিল্য। 12 নম্বৰ প্ৰশ্নটো লাভলীনা বৰগোহাঁইয়ে কোনটো খেলৰ বাবে 2020 চনৰ অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰে? এ দৌৰ, বি বক্সিং, চি ভাৰোত্তোলন, ডি জেভলিন থ্ৰ'। শুদ্ধ উত্তৰটো হ'ব বি বক্সিং। 13 নম্বৰ প্ৰশ্নটো সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহটো হ'ল এ পৃথিৱী, বি বুধ, চি বৃহস্পতি, ডি মংগল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি বুধ গ্ৰহ। 14 নম্বৰ
চিকিৎসা সম্পৰ্কীয় বেদখন হ'ল, ইয়াত 4টা অপশ্যন দিয়া আছে, ঋগ্বেদ, অৰ্থবেদ, সামবেদ, যজুৰ্বেদ। শুদ্ধ উত্তৰটো হ'ব অথৰ্ববেদ। 15 নম্বৰ প্ৰশ্ন, কীৰ্তন ঘোষাখন কোনে ৰচনা কৰিছিল? এতিয়া 4টা অপশ্যন আছে, শংকৰদেৱ, বি মাধৱদেৱ, চি হৰিদেৱ, ডি দামোদৰদেৱ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল এ শংকৰদেৱ। কীৰ্তন ঘোষা শংকৰদেৱ আৰু নামঘোষাখন হ'ল মাধৱদেৱৰ। মনত ৰাখিব। 16 নম্বৰ, পিংক চিটি বা গোলপীয়া চহৰ বুলি কোনখন চহৰক কোৱা হয়? তাৰ উত্তৰ দিয়া আছে, এটো আছে উদয়পুৰ, বি জয়পুৰ, চি মুম্বাই, ডি কলকাতা। এতিয়া শুদ্ধ উত্তৰটো হ'ব ৰাজস্থানৰ জয়পুৰ, বিটো হ'ব শুদ্ধ উত্তৰ। জয়পুৰক পিংক চিটি বুলি কোৱা হয়। এতিয়া 17 নম্বৰ কুৱেশ্যনটো চোৱা, 2021 বৰ্ষত অসম চৰকাৰে ঘোষণা কৰা নতুন ৰাষ্ট্ৰীয় উদ্যান নেশ্যনেল পাৰ্ক দুখন হ'ল। ইয়াত 4টা অপশ্যন দিয়া আছে, কাজিৰঙা আৰু মানাহ, বিটো দিয়া আছে দিহিং পাটকাই আৰু ৰায়মনা, চি ওৰাং আৰু নামেৰি, ডি ডিব্ৰু চৈখোৱা আৰু দিহিং পাটকাই। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি দিহিং পাটকাই আৰু ৰায়মনা। 18 নম্বৰ, ফৰেষ্ট মেন অফ ইণ্ডিয়া বুলি কাক কোৱা হয়? ইয়াত 4টা অপশ্যন দিয়া আছে, যাদৱ পায়েং, প্ৰমীলা ৰাণী ব্ৰহ্ম, ৰকিবুল হুছেইন, পৰিমল শুক্লবৈদ্য। এতিয়া শুদ্ধ উত্তৰটো হ'ব এ যাদৱ পায়েং। 19 নম্বৰ, ভাৰত ৰত্ন লাভ কৰা প্ৰথমগৰাকী অসমীয়া কোন? এ ভূপেন হাজৰিকা, বি গোপীনাথ বৰদলৈ, চি ডক্টৰ মামণি ৰয়ছম গোস্বামী, ডি হেম বৰুৱা। শুদ্ধ উত্তৰটো হ'ল বি গোপীনাথ বৰদলৈ। তেখেত অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আছিল। বি নম্বৰ প্ৰশ্নটো চোৱা, ৱেটলেণ্ড, লেক, ট্ৰিবিউটাৰী, কেনেল। এই ওপৰৰ ইংৰাজী শব্দকেইটাৰ অসমীয়া অৰ্থবোৰ ক্ৰমে, ৱেটলেণ্ড মানে হ'ল জলাহ, লেক মানে হ'ল হ্ৰদ, ট্ৰিবিউটাৰী মানে হ'ল উপনৈ আৰু কেনেল মানে হ'ল জান। এতিয়া কি হ'ব? জলাহ, হ্ৰদ, উপনৈ আৰু জান। তেতিয়াহ'লে বি নম্বৰটো শুদ্ধ হ'ব। 21 নম্বৰ, ভাৰতৰ বৰ্তমান ৰাষ্ট্ৰপতিগৰাকীৰ নাম কি? বৰ্তমান ভাৰতৰ ৰাষ্ট্ৰপতিগৰাকীৰ নাম হ'ল দ্ৰৌপদী মুৰ্মু। ইয়াত আকৌ অপশ্যনকেইটা বেলেগ দি আছে। এয়া আছিলে 21-22। এতিয়া 2023 চনৰ কোন আছে? দ্ৰৌপদী মুৰ্মু। তাৰপিছত 22 নম্বৰ কুৱেশ্যনটো হ'ল, থৰ মৰুভূমি ক'ত অৱস্থিত? থৰ মৰুভূমি ৰাজস্থানত অৱস্থিত। 23 নম্বৰ প্ৰশ্নটো হ'ল, মিছাইল মেন অফ ইণ্ডিয়া বুলি কাক কোৱা হয়? চি.ভি. ৰামন, ডক্টৰ কে ৰাধাকৃষ্ণন, ডক্টৰ আব্দুল কালাম, ৰাকেশ শৰ্মা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডক্টৰ আব্দুল কালাম, APJ আব্দুল কালাম। এ মানে হ'ল আব্দুল,
পি মানে পাকিৰ, জে মানে জয়নাল আবেদিন। চৌবিশ নম্বৰ কুৱেশ্যনটো হ'ল ভাৰত তথা এছিয়াৰ প্ৰথমটো তেল শোধনাগাৰ ক'ত স্থাপন হৈছিল? শুদ্ধ উত্তৰ 4টা অপশ্যন দিয়া আছে। এ বঙাইগাঁও, বি ডিগবৈ, চি নুমলীগড়, ডি গুৱাহাটী। শুদ্ধ উত্তৰটো হ'ব বি ডিগবৈ। অসম 25 নম্বৰ কুৱেশ্যনটো অসমৰ কোনখন নগৰীক অসমৰ মানচেষ্টাৰ বুলি কোৱা হয়? 4টা অপশ্যন দিয়া আছে। নগাঁও, এ নগাঁও, বি গোলাঘাট, চি যোৰহাট, ডি শুৱালকুছি। শুদ্ধ উত্তৰটো হৈছে ডি শুৱালকুছি। শুৱালকুছি অসমৰ মানচেষ্টাৰ বুলি কোৱা হয়। ঠিক আছে, আজিলৈ